2017 চনতে এই পইচাখন ৰিজাৰ্ভ বেংকে গঢ়ি পিটি ৰূপ দি পেলাই ৰূপ দি পেলাই গঢ়ি পিটি উলিয়াইছিলে। আজিও ইয়াৰ মূল্য যোৱা নাই। চাওকচোন আপোনালোকে। কাৰণ সেইকাৰণে কৈছোঁ, হীৰা সদায় হীৰা, সোণ সদায় হীৰা, আৰু পইচা মানে অৰ্থ সদায় অৰ্থ। ইয়াৰ মূল্য আপুনি যিমান মুচি কাচি, কিমানৰ হাতৰ ঘাম লাগিছে, কিমানৰ কি লাগিছে, তথাপি জানো পইচাখন আপোনালোকে নষ্ট কৰি পেলাইছে? কি আজি 7 বছৰে কিমান মানুহৰ হাতলৈ গৈছে, তাৰপিছতহে মোৰ হাতলৈ আহিছে। তথাপি জানো ইয়াৰ মূল্য শেষ হৈছে? কেতিয়াও মূল্য শেষ হোৱা নাই। সেইকাৰণে আপোনালোকে হাজাৰ চেষ্টা কৰি এজন মানুহক ধ্বংস কৰিবলৈ বিচাৰিলেও আপোনালোকে একো ধ্বংস কৰিব নোৱাৰে। কাৰণ তেওঁ ভগৱানে যেনেকৈ পঠিয়াইছে তেওঁ তেনেকেই গঢ় লৈ উঠিব, আৰু তেনেকেই তেওঁ জীৱনটো অতিবাহিত কৰিব। আপোনালোকে যিমান ক্ষয়ক্ষতি সাধন কৰিব বিচাৰিলেও একো কৰিব নোৱাৰে আপোনালোকে। সেইকাৰণে এইবোৰ কৰি আপোনালোকৰ নিজৰ চৰিত্ৰ নিজে উদঙাই নধৰিব। আপোনালোকক বৰঞ্চ চৰিত্ৰটোহে উদঙাই ধৰা হয়। এই মোৰ পিছফালে এখন বাইক দেখিছে আপোনালোকে। এইখন সম্ভৱতঃ কিমান বছৰ হ'ল ময়ো জ্ঞাত নহয়। এই বাইকখন আমি ছেকেণ্ড হেণ্ডকৈ লৈছিলোঁ। অইলতে ইঞ্জিনিয়াৰ কৰে এজন, আমাৰ শিৱসাগৰে হয়, আমাৰ সম্বন্ধৰ হয়, ঘৰৰে হয়। তেওঁৰ পৰা লৈছিলোঁ। আজি তেওঁৰ পৰা লোৱাই আমাৰ আজি 11 বছৰ হ'ল। তেওঁতো কিমান বছৰ লৈ পেলাই নতুনকৈ চলাইছে সেইখিনি আমি নাজানোৱেই। সেই তাকে কওঁ, সোণ সদায় সোণ আৰু হীৰা সদায় হীৰা। আপুনি তাক যিমানেই আপুনি দবাব বিচাৰিলেও, আপুনি তাক ঘঁহি শেষ কৰি দিব বিচাৰিলেও কোনো তেওঁৰ ক্ষতি নহয়। ঠিক তেনেকৈ মানুহ যাক যেনেকৈ ভগৱানে পঠাইছে নহয়, সি তেনেকুৱাই হ'বগৈ ভৱিষ্যত গৈ। তাক আপুনি হাজাৰ ক্ষতি সাধন কৰিবলৈ গ'লেও আপুনি কৰিব নোৱাৰে। কাৰণ ভগৱানে তেওঁক লিখিয়ে পঠিয়াইছে। যেনেকৈ পঠিয়াইছে তেওঁ তেনেকৈ সেইখিনি কাম কৰিয়ে যাব জীৱনত, বা তেনেকুৱা তেওঁৰ জীৱনটো তেনেকৈয়ে গঢ় ল'ব। সেইকাৰণে কওঁ, অন্যায় নকৰিব, মানুহক হিংসা নকৰিব, কথা লগা যোজা কৰি মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিব। এখন গাঁৱৰ পৰা আহি এখন গাঁৱত আহি কথা লগোৱা যোজা এইবোৰ কৰাটো একেবাৰে নিন্দনীয় হয়। বিশেষকৈ কওঁ, মই সকলোকে কওঁ, মাইকী মানুহক মতা মানুহক কথা লগা যোজা কৰি এখন ঘৰ অশান্তি সৃষ্টি নকৰিব। এই পৰিৱেশটো বিনষ্ট হয়, গাঁওখনৰ পৰিৱেশ বিনষ্ট হয়, লগতে পৰিয়ালটোৰো হয়, লগতে গোটেই ওচৰ চুবুৰীয়া সকলোৰে পৰিৱেশ বিনষ্ট হয়। কাজিয়া পেচাল এইবিলাক লগাই আপোনালোকে লাভালাভ নাপায়, বৰঞ্চ আপোনাৰ চৰিত্ৰটোহে ওলাই পৰে। সেইকাৰণে মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, নকৰিব এইবোৰ। কিয় কৰি থাকে এইবোৰ কাম? লগোৱা যুজোৱা কাজিয়া পেচাল এইবোৰ কিয় লগাই ফুৰে মানুহৰ মাজত? এইবোৰ জানো ভাল মানুহৰ স্বভাৱ চৰিত্ৰ হয়? কেতিয়াও নহয়। সৎ মানুহৰ স্বভাৱ চৰিত্ৰ হয় জানো? নহয়, কেতিয়াও নহয়। আপুনি আপোনাৰ কৰ্ম কৰি যাওকচোন। আপোনাক কোনে কি কৰিছে কি নকৰিছে আপুনি সেইবোৰ কৰি লগাই যুঁজাই আপুনি কি পাইছে? কিবা পালে জানো? আপুনি লগাই যুঁজাই কাজিয়া লগালে, ঠিক আছে। কাইলৈ এখন গাঁৱৰ দুজনী মানুহৰ মাজত সমাসম আপুনি কাজিয়া লগালে, কিন্তু কি পালে আপুনি? পৃথিৱীত যে নানা ৰকমৰ মানুহ আছে। কিছুমানে আকৌ কাৰোবাক কিবা এটা কৰি খোৱা দেখিব নোৱাৰে, কিছুমানে আকৌ কোনোবাই কিবা এটা কৰিলে জ্বলি পুৰি হিংসাত শেষ হৈ যায়, ছাই হৈ যায়, আৰু কিছুমানে আকৌ তাকে কাম কৰা দেখি, কৰি খোৱা দেখি হিংসাত থাকিব নোৱাৰি ইঘৰৰ কথা সিঘৰ, সিঘৰৰ কথা সিঘৰ, আকৌ তাই আকৌ বেয়া বেয়া বদনামবোৰ উলিয়াই মেলি ইখন গাঁৱৰ পৰা সিখন গাঁও, সিখন গাঁৱৰ পৰা সিখন গাঁও কৰি ফুৰে। এয়া জানো কাম আপোনালোকৰ যদি কাম নাই, তেতিয়াহ'লে আপোনালোকে ঘৰতে কিবা কিবি খুচৰি মুচৰি থাকিবচোন। পুলি এটাকে লগাব, আপোনালোকৰ ভৱিষ্যতে সেই পুলিটো কামত আহিব। এদিন গৈ সেই পুলিটোৱে আপোনাক খৰি নতুবা কাঠো দিব পাৰি। সেই গছজোপা যদি ফল মূল নালাগে, ফল মূল লাগিলেতো সেইখিনি বিক্ৰী কৰিব পাৰিব বজাৰত। আৰু যদিও বা ফল মূল নালাগে, সেই গছজোপা আপোনালোকে এটা সময়ত কাঠ হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। বিভিন্ন ধৰণৰ আজিকালি কাঠৰ ইমান দাম বাঢ়িছে, এক চেফটি দামে 400-500 টকা হৈছে। ভাল বিচনা এখন বনাবলৈ আজিকালি চিন্তা কৰিব লগা হয়, নহয় জানো বাৰু? নতুবা যদিও কাঠ হিচাপে ব্যৱহাৰ তথাপিও খৰি হিচাপে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে, নহয় জানো বাৰু? নহ'লেও যদি খৰিও আপোনালোকে নজ্বলাই, লাইন গেছে জ্বলাই, ঠিক আছে। তথাপিও এটা সময়ত মানুহ মৰিলে জানো কাঠ বা নালাগে? কাঠেটো লাগে, গছেইটো লাগে, নহয় জানো বাৰু? এদিন নহয় এদিনটো সেই গছজোপা আপোনালোকৰ কামত আহিব। যদিও বা আপোনালোকৰ মানুহ মৰিলেও নালাগে বুলি ভাবিছে, ঠিক আছে, তেতিয়া আপোনালোকৰ অক্সিজেন, বিশেষকৈ কৈছোঁ মই, অক্সিজেন এজোপা গছে বহুত পৰিমাণৰ অক্সিজেন দিয়ে। কাৰণ সেই গছজোপা ডাঙৰ হ'ব লাগিব, আৰু গছজোপা আপোনাৰ দৰে বৃদ্ধ হ'ব লাগিব। এজন বৃদ্ধ মানুহক যথেষ্ট পৰিমাণৰ অক্সিজেন লাগে। এজন সৰু ল'ৰা ছোৱালীক যিমান পৰিমাণৰ অক্সিজেন লাগে, তাতকৈ 100 গুণৰ অক্সিজেন
এজন বৃদ্ধাক লাগে। সেইকাৰণে গছজোপা যিমান ডাঙৰ হৈ যাব, এটা সৰু পুলি অক্সিজেন ইমান দিব নোৱাৰে আপোনাক। এটা যিমান ডাঙৰ গছে আপোনাক অক্সিজেন দিব পাৰিব, সেই গছজোপা আপুনি ডাঙৰ হোৱালৈ অথবা গছজোপা বৃদ্ধ হোৱালৈ আপুনি ৰ'ব লাগিব। গছজোপা কাটি কুটি ধ্বংস কৰি নেপেলাব। ঠিক তেনেদৰে আপুনি যদি মানুহৰ কথা সহ্য নহয়, ঠিক আছে, মানুহৰ কথা শুনি যদি আপোনাৰ হজম কৰি আপুনি মানুহৰ লগত কথা পতাটো একেবাৰে বন্ধ কৰি দিয়ক। মানুহ চিনি পাবলৈ আৰম্ভ কৰক। আপোনাক মই কৈছোঁ, আঁতৰৰ পৰা এজন মানুহে এদিন আপোনাক হয়তো হেল্প কৰিলে, অকণমান ভাল কথা ক'লে, মিঠা কথা ক'লে, ঠিক আছে, এদিন কিন্তু আপোনাৰ ওচৰৰ মানুহজনে আপোনাক কামত আহিব। কাৰণ আঁতৰৰ মানুহজনে আহি আপোনাৰ কেতিয়াও সেইখিনি হেল্প নকৰে, বা আপোনাৰ আঁতৰৰ মানুহজন আজি আছে কাইলৈ নাই, কি গেৰাণ্টি আছে, আজি আছে কাইলৈ হয়তো নাহিবও পাৰে বা কামত নাহিবও পাৰে। সেইকাৰণে কৈছোঁ, ওচৰ চুবুৰীয়া সদায় ওচৰ চুবুৰীয়া, ঘৰৰ মানুহ সদায় ঘৰৰ, আৰু গাঁৱৰ জ্ঞাতি সদায় গাঁৱৰ জ্ঞাতি।